এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 16 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ ইতিমধ্যে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে আৰ্থিকভাৱে অনগ্ৰসৰ সকলৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0। ইয়াৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় নেতৃত্বত অসম চৰকাৰে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ কৰিছে। যোগ্যজনে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ সপোনৰ আপোন ঘৰখন দিঠকত নিৰ্মাণ কৰিব পাৰিব। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে আৰ্থিকভাৱে অনগ্ৰসৰ বা দুখীয়াসকলৰ বাবে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে 1 কোটি দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে আহি গৈছে সোণালী সুযোগ। তো চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিৰ আবেদন। তো আবেদন যদি কৰিব বিচাৰে তেন্তে আপোনাৰ মোবাইলৰ সহায়তে কৰিব পাৰিব আবেদন। তো কেনেকৈ কৰিব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল চৰকাৰৰ এখন বিশেষ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছো। ইয়াতে লিখা আছে 2024-25 বৰ্ষৰ বাবে অসমৰ যোগ্য সমবায় সমিতিসমূহক আৰ্থিক সাহায্য। তো অসম চৰকাৰে যোগ্য সমবায় সমিতিসমূহক আৰ্থিক সাহায্য প্ৰদান কৰিব। তো কোনবোৰ সমবায় সমিতিসমূহে আৰ্থিক সাহায্য পাব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই আছো। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে গাঁও পঞ্চায়ত সমবায় সমিতিসমূহ, 2 নম্বৰত কোৱা হৈছে মহিলা সমবায় সমিতি, 3 নম্বৰত কোৱা হৈছে দুগ্ধ সমবায় সমিতি, তাৰপিছত 4 নম্বৰত কোৱা হৈছে অন্যান্য সমবায় সমিতি, তাৰপিছত কোৱা হৈছে BBSL আঁচনিৰ অধীনস্থ সমবায় সমিতিসমূহ, NCCF/NAFED আঁচনিৰ অধীনস্থ সমবায় সমিতি, তাৰপিছত কোৱা হৈছে যৌন ঔষধি কেন্দ্ৰ আঁচনিৰ অধীনস্থ সমবায় সমিতি, থলুৱা উৎপাদিত সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত সমবায় সমিতি। এইবোৰ সমবায় সমিতিয়ে কৰিব পাৰিব আৰ্থিক সাহায্যৰ বাবে আবেদন। তো যিবোৰ সমবায় সমিতিসমূহে আৰ্থিক সাহায্য পাব বিচাৰে সেইসকল সমবায় সমিতিৰ আৰু কি যোগ্যতাৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত কোৱা হৈছে যোগ্য বিবেচনাৰ বাবে সাধাৰণ চৰ্তাৱলী। 1 নম্বৰত কোৱা হৈছে হিতাধিকাৰী অসম সমবায় সমিতি আইন 2007ৰ অধীনত যথাযথভাৱে পঞ্জীয়নভুক্ত সমবায় সমিতি হ'ব লাগিব। তাৰপিছত 2 নম্বৰত কি কোৱা হৈছে আপোনালোকক জনাই আছো। 2 নম্বৰত কোৱা হৈছে সমবায় সমিতিসমূহৰ 2021-22, 2022-23 আৰু 2023-24 বিত্তীয় বৰ্ষৰ যথাবিধি হিচাপ পৰীক্ষণ হোৱাটো বাঞ্ছনীয়। তাৰপিছত 3 নম্বৰত কোৱা হৈছে যোৱা 3 বছৰ ধৰি নিয়মিতভাৱে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমবায় সমিতিবোৰহে যোগ্য বিবেচনা কৰা হ'ব। তো যিবোৰ সমবায় সমিতিৰ এইবোৰ যোগ্যতা আছে সেইবোৰ সমবায় সমিতিয়ে কৰিব পাৰিব আৰ্থিক সাহায্যৰ বাবে আবেদন। তো আপোনালোকে যদি সমবায় সমিতিৰ লগত জড়িত হৈ আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আৰ্থিক সাহায্য পাবলৈ ক'ত কেনেকৈ আৰু কেতিয়া কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা পাব বিচাৰে সেইসকল কৃষকে বাধ্যতামূলক কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। এই কাম নকৰা কৃষকসকলে নাপাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা। তো PM কিষাণ আঁচনিৰ যিসকল কৃষকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অহা ফেব্ৰুৱাৰী মাহত লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা। তো কি কাম কৰিব লাগিব হে আপোনালোকক এতিয়া বিতংভাৱে জনাই আছো। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব EKYC। অন্যথা PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ EKYC কৰা নাই তেন্তে অতি সোনকালে আপোনালোকে নিজৰ মোবাইলৰ সহায়ত PM কিষাণ আঁচনিৰ এপৰ সহায়তে কৰিব পাৰিব EKYC। তাৰপিছত ইয়াতে আৰু কোৱা হৈছে যিসকল কৃষকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল কৃষকে CSC চেণ্টাৰত গৈও কৰিব পাৰে PM কিষাণ আঁচনিৰ EKYC। লগতে তৃতীয়টো মাধ্যম হ'ল যিসকল কৃষকে মোবাইলৰ সহায়ত PM কিষাণ আঁচনিৰ EKYC কৰিব বিচাৰে সেইসকলে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰিব EKYC। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক বিতংভাৱে জনাই দিছো। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে ভূমি নিশ্চিতকৰণ। মন্দিৰ নামঘৰ আদিৰ দৰে ৰাজহুৱা অনুষ্ঠান বা কোনো খিলঞ্জীয়া পৰিয়ালৰ ভূমি অধিকাৰৰ পৰা বঞ্চিত নোহোৱাটো নিশ্চিত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। ডিব্ৰুগড় দেউলিচালি প্ৰস্তাৱিত সংৰক্ষিত বনভূমিলৈ ৰূপান্তৰ অগ্ৰাহ্য। তাৰপিছত কোৱা হৈছে ৰাজহুৱা অনুষ্ঠানসমূহৰ বাবে 31 জানুৱাৰীলৈকে মিছন বসুন্ধৰাৰ অধীনত মেনুৱেল আবেদন গ্ৰহণ কৰাৰ সিদ্ধান্ত। 2 নম্বৰত কোৱা হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে সকাহ। ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে শাক পাচলি পাণ তামোল বিক্ৰেতাসকলে মহলদাৰক দিব লগা যিকোনো মাচুল পৰিশোধৰ পৰা ৰেহাই প্ৰদান। তো যিসকল দুখীয়া মানুহে পাণ তামোল আৰু শাক পাচলিৰ দোকান কৰে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী পাণ তামোল আৰু শাক পাচলি বিক্ৰেতাসকলে এতিয়াৰ পৰা দিব নালাগে মহলদাৰক কোনো কৰ। তাৰপিছত 3 নম্বৰত কোৱা হৈছে বিদ্যালয়ৰ প্ৰাদেশিকৰণ। প্ৰাদেশিক বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা 2006 চনৰ পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষানুষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে বাদ পৰা সকলো দিশ অধ্যয়ন কৰিবলৈ আৰু এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ এখন উপসমিতি গঠন কৰিছে। শেষত কোৱা অনুযায়ী যিসকল বিদ্যালয় এতিয়ালৈকে প্ৰাদেশিকৰণ হোৱা নাই কিন্তু 2006 চনৰ পূৰ্বে স্থাপিত হৈছে সেইসমূহ বিদ্যালয় চৰকাৰে অতি শীঘ্ৰে কৰিব প্ৰাদেশিকৰণ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ইয়াৰ নেক্সটত আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই। ধন্যবাদ।